ভাগৱতৰ 11 স্কন্ধৰ নিমিনময় সিদ্ধ সংবাদত দুৰ্মিল সিদ্ধই নিমিৰজাৰ এটা প্ৰশ্নৰ উত্তৰত কৈছে যে ঈশ্বৰ কৃষ্ণৰ জন্মলীলা ৰহস্যবিলাক কৈ শেষ কৰিব পৰা যায় নেকি প্ৰশ্ন কৰিছে। তেতিয়া দুৰ্মিল সিদ্ধই উত্তৰত কৈছে দুৰ্মিল বদতি শুনা নিমিৰাই ঈশ্বৰ কৃষ্ণৰ জন্মলীলা আছে যত শত কোটি জন্মে কোনে কহি পাৱে অন্ত সহস্ৰ বদনে যদি কহন্ত অনন্ত বোলে হাজাৰটা মুখত ভগৱান নিজেই যদি নিজৰ মহিমাটো নিৰন্তৰ অনাদিকাললৈকে যদি কৈ থাকে তথাপিও হাজাৰটা মুখতো বোলে ভগৱানৰ মহিমাবিলাক গাই থাকিব নোৱাৰে। হাজাৰটা মুখত বোলে ব্ৰহ্মাই বোলে 4খন মুখেৰে নিৰন্তৰ কৃষ্ণ কথা কৃষ্ণ লীলা কৃষ্ণৰ যশস্যাবিলাক যদি গাই থাকে বোলে তথাপিও বোলে ব্ৰহ্মাই 4খন মুখেৰে শেষ কৰিব নোৱাৰে। তেনেহলে তাঁতিবাব আৰু আমাৰ আগফালে এজন পৰম সাধু পৰম বৈষ্ণৱ আমাৰ হিমাংশু নাথ ভাৱ এখন মুখেৰে কিমান কৃষ্ণ কথা কৈছে ও হৰি মানে মতি অনুসাৰে যোনে যিমানটো পাৰে কৃষ্ণ কৃপা দেৱা কৃষ্ণ কৃপা নহলে নহয় কৃষ্ণ কৃপাত যিমান মতি অনুসাৰে বোলে ভগৱন্তৰ মহিমাবিলাক কব। মাত্ৰ দুজন ভাগৱতৰ কথা একেবাৰে কণ্ঠাগত হৈ আছিল। এজন হৈছে শুকগুৰু আৰু শুকগুৰুৰ আশীৰ্বাদ উগ্ৰশ্ৰবাবুত নৈমিষে সুত অভিবাদ মহামতি নৈমিষ ক্ষেত্ৰত যিজন 28,000 ঋষি মুনিৰ আগত ভাগৱতৰ কথা কৈছিলে কোনে কৈছিলে উগ্ৰশ্ৰবাবু শ্ৰৱণ শক্তিৰ উগ্ৰ থকাৰ কাৰণে উগ্ৰশ্ৰবা পদ বুলি জনাজাত দ্বিতীয়বাৰৰ কাৰণে ভাগৱতৰ কথা কৈছিল। আৰু তেখেতৰ শুকগুৰুৰ কৃপাত তেওঁৰ ভাগৱতৰ কণ্ঠাগত হৈছিল আৰু তেখেতে ভাগৱতৰ কথা দ্বিতীয়বাৰৰ কাৰণে নৈমিষাৰণ্য ক্ষেত্ৰত 28 সহস্ৰ ঋষি বেদৰ প্ৰধান বিষ্ণুৰ নৈমিষাৰণ্য ক্ষেত্ৰত এই মহাভাগৱত চৰ্চা কৰিছে আৰু গুৰুৰ আশীৰ্বাদত তেওঁৰ কণ্ঠাগত হৈছিল। তেওঁৰ মতিটোত কৃষ্ণ বহিব নৈমিষে সুত অভিবাদ মহামতি মহা মানে শব্দৰ অৰ্থ হৈছে ঈশ্বৰ কৃষ্ণ যাৰ মতিটোত কৃষ্ণ বহিব। গতিকে কৃপালু বাপাই সমস্ত আমি আমাৰ মাজত উপস্থিত আছে আমাৰ পৰম শ্ৰদ্ধাৰ নাথ বাপ আমি ভক্তিপূৰ্ণ সেৱা জনাইছো আৰু লগতে আমাক আপোনালোকৰ চৰণ দৰ্শন কৰাই দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ পৰম সাধু পৰম বৈষ্ণৱ আমাৰ বেলিৰাম বৰুৱা বাপক আমি ভক্তিপূৰ্ণ সেৱা জনাইছো। তেখেতৰ কৃপাত আজি আমি ওদালগুৰিত 3 দিন ধৰি আছো। আজি কিন্তু টিকেট কাটিলো আৰু আমি যাবলগীয়া হ'ব। ও হৰি যাওক আজি আপোনালোক জবৰদস্তি ৰাখিব আমি কিন্তু থাকিব। গতিকে টিকেটটো সকলোৰে এদিন নহলে এদিন আহিব। টিকেট সকলোৱে কাটিব লাগে আমিও কাটিছো আপোনালোকেও কাটিব লাগে বাৰু এইখিনি কথা আমি পিছত কম। আজিৰ পৰা 5200 বছৰৰ আগত কলিযুগ আৰম্ভ হৈছে। দাপৰৰ বোলে 30 বছৰৰ পিছত দাপৰৰ শেষ 30 বছৰৰ পিছত কলিযুগৰ আৰম্ভ হৈছে। আৰু এই কলিযুগৰ আৰম্ভণিতে ভগৱান যেতিয়া বৈকুণ্ঠ ধামলৈ যাবৰ আগমুহূৰ্তত প্ৰথমে নিজৰ বংশটোক যদুবংশ বিষ্ণু বংশ 56 কোটি তদুধিক নিজৰ ভাই বন্ধুসকলক ঋষি সাপৰ চলেৰে ভগৱন্ত ইচ্ছা কৰি সকলোকে ও হৰি ও ৰাম সকলোকে মাৰি পেলালে। ভগৱন্ত নিজৰ বংশক নিৰ্যান কৰি ভগৱন্ত বৈকুণ্ঠলৈ যাবৰ আগমুহূৰ্ততে ভগৱন্তৰ একান্ত ভকত উদ্ধৱ মহন্ত ভগৱন্তৰ কি হয় একান্ত ভকত। একান্ত শব্দৰ অৰ্থ হৈছে একযুগ অন্ত
যোনে একতে অন্ত হৈ আছে, শেষ হৈ আছে, এজনেই হৈছে একান্ত। এই একান্ত ভগত উদ্ধৱ মহন্ত ভগৱন্তৰ শ্ৰীচৰণ কমল থাপ মাৰি ধৰি ললে আৰু উদ্ধৱ মহন্তই বিলাস কৰিবলৈ আৰম্ভ কৰিছে যে প্ৰভু আপুনিতো এতিয়া যাব, গতিকে মই নকলে কাৰ সহায়ত এই পৃথিৱীত থাকিম, কাৰণ আপুনি যোৱাৰ লগে লগে কলিযুগ আহিব। কি যুগ আহিব? কলিযুগ। আৰু কলিযুগত বোলে থকাটো বহুত মুস্কিল হ'ব। মোৰ কথাবিলাক অকণমান আদিবাসী ভাষাবিলাক মই জইন কৰিম, শব্দবিলাক ইফাল ইফাল হ'ব পাৰে, আপোনালোক শুনাই ল'ব বুলি সেৱা জনাইছো। ভালি আপোনালোক শুনাই ল'ব, শব্দবিলাক আমাৰ অসমীয়া ইমান স্পষ্ট নহ'ব। গতিকে ভগৱন্তক যেতিয়া এনেকুৱা কাকতি মিনতি কৰিল, উদ্ধৱে কৈছে যে প্ৰভু তুমি যোৱাৰ লগে লগে কলিযুগ আহিব আৰু কলিযুগৰ মানুহবিলাক মলিন হ'ব, সম্পূৰ্ণ মানুহবিলাকৰ পাপ আচৰণ হ'ব, কলিৰ কবলত পৰি কলিৰ গ্ৰাসত পৰি মনুষ্যৰ বুদ্ধিবিলাক মলিন হ'ব। গতিকে কলিযুগতটো ধৰ্ম কৰ্ম কৰাটো বহুত জটিল হ'ব। গতিকে সেই নাৰায়ণ, সেই কমলৰ নয়ন, মোকো আপোনাৰ লগতে লৈ যাওক, মোকো আপোনাৰ লগত লৈ গ'ল। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ মই তোমাক নিব নোৱাৰো। কিয় নিব নোৱাৰো? এই কথাটোকে উত্তৰত কৈছে যে মই গ'লে লোকত মিলিবে বিমংগল। মই যোৱাৰ লগে লগে পৃথিৱী এৰাৰ লগে লগে মানুহৰ মাজত বিমংগলৰ সৃষ্টি হয়। বুজা নহয়? হে ৰাম দ্বাৰকানগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। বোলে মই যোৱাৰ লগে লগে বিমংগলৰ সৃষ্টি হয়। আৰু উদ্ধৱ মহন্ত বোলে মোৰ ভকতক যদি মই এই পৃথিৱীৰ পৰা লৈ যাওঁ, মই গ'লে বিমংগল হ'ব আৰু বিমংগলটোক মানুহে সহ্য কৰিব পাৰিব, বুজিছেনে? কিন্তু মোৰ ভকতক যদি ইয়াৰ পৰা মই লৈ গুচি যাম, তেনেহ'লে অনৰ্থ হৈ যাব, পৃথিৱীত ধৰ্ম শূন্য হৈ যাব। গতিকে হে প্ৰভু আপুনি ক'ত থাকিব? প্ৰশ্ন কৰিছে। উদ্ধৱৰ প্ৰশ্ন কি আছিল? পদ্ম পুৰাণত কৈছে, বোলে তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে নির্গুণ উপাসনে কষ্টমতে কিঞ্চিদাচরিয়। উদ্ধৱ মহন্তই ভগৱন্তক কৈছে যে আপুনি যোৱাৰ পিছত তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তেনেহ'লে কিমান পৰ্যন্ত পাব? উদ্ধৱ মহন্ত বহুত চকু যে ভগৱন্তকো বান্ধি ৰাখিব বিচাৰিছে। ভগৱান কৈছে যে মোৰতো কাৰ্যকাল সমাপতি কৰিলো, যিমান আঁচনি লৈ আহিছিল এইবিলাক আঁচনি মই পুৰা কৰিলো। যেনেকে এজন মানুহে ঠিকাদাৰ এজন আঁচনি লৈ কামবিলাক কৰি থাকিল, পঞ্চায়তৰ মানুহ আপোনালোকে জানে, বোলে ৰাস্তা ঘাট এইবিলাক বনালে হৈ গ'ল, আঁচনি শেষ, বাজেটো শেষ, তাৰপিছত আৰু তাৰ কাম সমাপ্ত। তো ভগৱানো আঁচনি লৈ আছে। ভগৱন্তৰ আঁচনি লৈ আহি প্ৰথম দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। ভগৱন্তৰ অৱতাৰৰ কাৰণবিলাক আৰু বিভিন্ন আছে, যদিও এইটো মূল কাৰণ হৈছে দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। ভগৱানে এতিয়া বৈকুণ্ঠলৈ যাব, ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই, ভগৱন্তক অজ বুলি কৈছে। আৰু ভগৱন্তৰ অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰণ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। ভগৱন্ত আজিৰ পৰা কাৰো গৰ্ভত সোমোৱা নাই, ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই। নাহি জন্ম তোমাৰো তথাপি জন্ম। যদিও ভগৱন্তৰ জন্ম মৃত্যু নাই, কিন্তু ভগতৰ ৰিকুৱেষ্টত, ভগতৰ অনুৰোধত কিন্তু ভগৱন্ত জন্ম ল'বলগীয়া হৈ যায়। বোলে অনুগ্ৰহাৰ্থে লোকানাম, অনুগ্ৰহাৰ্থে লোকানাম, বোলে বিষ্ণু লোকে নমস্কৃতম দৈৱকী অত্তে বসুদেৱ ইয়ত্তে
প্ৰাদুৰ্ভূতে মহাযশ যদিও ভগৱন্তৰ জন্ম মৃত্যু নাই তথাপিও ভগতৰ অনুগ্ৰহ কিন্তু ভগৱন্ত জন্ম আৰু মৰণ মানে এইটো নিয়মটো দেখাবলগীয়া হৈছে মনুষ্য মানুহৰ সেইকাৰণে অৰ্জুনক কৃষ্ণই গীতাত কৈছে পূৰ্বতে পূৰ্বে যত শুয়াই আছে হইবে ক পূৰ্বতে পাছে অপূৰ্বা পৰ জানো ধনঞ্জয় স্বৰূপ নজানি মুক মনুষ্য বোলয় কেহ বোলে কেহু বোলে দৈৱ কীৰ্তনয় পূৰ্বা বোলে মোক মানুহ বুলি কৈছে দাপৰ যুগত যেতিয়া ভগৱান অৱতাৰ হৈছে মাত্ৰ 12জন মান ভকতেহে ভগৱানক চিনি পাইছে বহুতে মানুহ বুলি ভাবে হয়নে বোলে উদ্ধৱে চিনি পাইছিলে মৈত্ৰেয় চিনি পায় বিদুৰে চিনি পায় অক্ৰূৰ চিনি পায় ভীষ্মই চিনি পাইছিলে কুন্তীয়ে চিনি পায় দ্ৰৌপদী চিনি পাইছিলে হয়নে বাৰু আৰু বোলে অৰ্জুন কেতিয়াবা কেতিয়াবা পাহৰি যায় বোলে কেতিয়াবা ভগৱানক ঢকিয়াই ঢকি দিয়ে হয়নে বাৰু ঠেলা মাৰি দিয়ে মোৰে বোলে এইটো ফ্ৰেণ্ড হয় সখা হয় তো গতিকে আৰু যদুবংশৰ মানুহে ভগৱানক চিনি নাপায় কোনোবা খুৰা কোনোবা ককা কোনোবা দাদা কোনোবা বৰ্তা বুলি ভাবে বুঝছেনে কিন্তু ভগৱান যে পৰম ঈশ্বৰ ভগৱান যে কৃষ্ণই যে কালৰ কাল এই কথাটো ভীষ্মই কিন্তু এক সময়ত তেওঁলোকক চিনাকি কৰি দিছিল চিনাই লাগিলা ভীষ্ম মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ হৰি কাল আংক বুলি চিনাই লাগিলা ভীষ্মে মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ হৰি কাল আংক বুলি এজনে কাল ভগৱান তো অকমান আৰ হৈ দিছে পটককে মই ধৰা পৰি যাম বুলি ভগৱান অকমান আৰ হৈ দিলে যুধিষ্ঠিৰ ফালে আৰ হৈ দিছে গতিকে যদুবংশই ভগৱন্তক চিনি পোৱা নাছিল ভাগৱতৰ 10ম স্কন্ধত কৈছে বোলে ক্ষীৰ সাগৰত আছিলে গহধৰ মাছে যেন বোলে এক জলচৰ বোলে ক্ষীৰ সাগৰত বোলে যেতিয়া চন্দ্ৰৰ জ্যোতিটো পৰিছিলে সহধৰ মানে চন্দ্ৰ জুন ক্ষীৰ সাগৰত আছিলে গহধৰ মাছে যেন বোলে এক জলচৰ হেহি মতে কৃষ্ণক পায়া যদুবীৰ মনে মানি লন্ত ইউ জ্ঞাতিয়ে ভোজন বোলে আমাৰ পৰিয়ালৰ মানুহ যেনেকে ক্ষীৰ সাগৰত বোলে চন্দ্ৰৰ জ্যোতিটো যেতিয়া পৰিছিলে তিৰমিত কৰি আছিলে মাছ বিলাকে ভাবে আমাৰ নিচিনা এইটো বোলে জলচৰ প্ৰাণী ঠিক ভগৱান কৃষ্ণকো বোলে লাভ কৰি বোলে যদুবংশ বীৰসকলে কি ভাবিছিলে আমাৰ নিচিনা এজন জ্ঞাতি বুলি ভাবিছিলে গতিকে ভগৱান কৃষ্ণ অৱতাৰ হ'ল বৈকুণ্ঠলৈ যাবৰ আগ মুহূৰ্তত উদ্ধৱ মহন্তই ভগৱন্তক থাপ মাৰি ধৰিলে প্ৰভু আপুনি যোৱাৰ পিছত কি আহিব কলিযুগ আহিব আৰু কলিযুগৰ মানুহবিলাক মলিন হ'ব ধৰ্ম শূন্য হৈ যাব গতিকে কি কৰা উচিত হয় কাৰণ আপুনি যোৱাৰ লগে লগে কলি এন্ট্ৰি মাৰিব মানে প্ৰৱেশ কৰিব বুজিছেনে কলি ভগৱন্তক চাই আছে ভগৱন্ত যোৱা মানে কলিৰ প্ৰৱেশ হ'ব কলিয়ে কি কৰিব অধৰ্মৰ লগত মিত্ৰতা কৰিব ফেৰ পাতিব বোলে কালিনা অধৰ্মে মিত্ৰেণ বাধিতা ধৰেয়ধুনা কলিয়ে অধৰ্মৰ লগত মিত্ৰতা কৰিব আৰু গ্ৰাম দেশ ৰাজ্য যিমান কলিৰ কবলত বোলে ধৰ্মক খেদাইলা কলি দ্বাদশ খণ্ড ভাগৱত ধৰ্মক খেদাইলা কলি অধৰ্মে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ কৃষ্ণ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ শৰণ বিনে আৰু আত নাহি নিস্তাৰ গতিকে সকলো কলিযুগৰ মানুহ কলিৰ কবলত গুচি আহিব পাপ আচৰণ কৰিব সেইকাৰণে দ্বাদশ স্কন্ধ আৰম্ভণিতে এই 10ম স্কন্ধ আৰম্ভণিতে গুৰুজনে আমাক কৈছে পদবন্ধ কি বুলি কৈছে যে পৰম দুৰ্জন কলি হে পাপৰ সাগৰ কিহৰ সাগৰ পাপৰ সাগৰ
বোলে পাপ নকৰণ তায়াত নাহিয়ে পূজন পাপ নকৰা মানুহ এজনো নাই পাপটো হ'বই বোলে কলিযুগ বুজিছে ন বোলে পৰম দুৰ্জন কলি পাপৰ ভাগৰ বোলে পাপ নকৰণ নাহিয়ে পূজন বোলে পাপ নষ্ট নহৈলে কৃষ্ণ তন যায় মতি কিমতে তৰিবে ইটো কলিত দুৰ্গতি গতিকে ইয়াত বোলে কৰিলে কি কৰিব ইয়াত বোলে সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক এটো জেড সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক কলিয়ে আহি কিনি তাৰ অকমান হলেও খুঁটিটো লৰাই দিব ও হৰি আৰু আপোনালোকে জানে যে আজিকালি বোলে ধৰ্মটো কলি সোমাই বোলে ধৰ্ম মানে বোলে নামঘৰ বিলাকতো কলি সোমাই আজিকালি দেখিছে নামঘৰ বিলাকত বোলে আগত এটা খেল আছিল অলপ দিন পিছত দুটা খেল হৈ যায় ভাঙি যায় হয়নে বাৰু তাৰপিছত তিনিটা খেল হৈ যায় চাৰিটা খেল পাঁচটা খেল সাত আঠটা খেল হৈ যোৱাৰ কাৰণে আঠখেলীয়া নামঘৰত যোৱা ছমাহত 5 কেজি ওজনৰ এটা লগ লাগিব বোলে কিয় লাগিল লগটো বোলে ভকতৰ লগত ঘুচি লাগি গ'ল ও হৰি ভকতৰ লগত বোলে দাগ উঠাৰ উলিয়া হয় বোলে কলি বোলে ক'ত কি হ'ব কোনো ঠিক নাই এখানে সাধু সদায় সাবধান হৈ থাকিব ও হৰি সাধু সদায় সাবধান হ'ব লাগিব গতিকে কলি তাৰ পৰা ৰক্ষা কলিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে একমাত্ৰ উপায় ভকতৰ তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে মহাপুণ্যৰ ফলত সাধু মহাপুণ্যৰ ফলত ভকতৰ আজি আপুনি মই ভকতৰ সংযোগ মহাপুণ্যৰ ফলত আৰু এই ভাগৱতো আমি মহাপুণ্যৰ ফলত পাইছো মানে কেনেকে মহাপুণ্য একাদশ খণ্ডত উদ্ধৱক কৈছে হে উদ্ধৱ বোলে জন্মান্তৰে ভবেৎ পুণ্যম তদা ভগবত লভে জন্মান্তরে ভবেৎ পুণ্যম তদা ভগবত লভে বোলে জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত হৈ আছে হে সকলেহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে বুজিছেনে সকলোৱে ইয়াৰ কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায় বোলে আমাৰ উদ্যোক্তা মণ্ডলীয়ে তাক যদি জবৰদস্তি গৈ কিনি ঘৰত শৰাই এখন দি তামোল পাণ দি জানু পাৰি মানে আঁঠু লৈ জানু পাৰি সেৱা ধৰে যে বাপ আমি এদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাতিছো আপুনি কিন্তু কৃপা কৰি ইয়ালৈ আহিব তেওঁ যদি পাপী মানুহ তেওঁ এই পুণ্য তীৰ্থলৈ আহিবলৈ সুবিধা নাপায় যাৰ জন্মে জন্মান্তৰ পুণ্য আছে সেইসকলে কৃষ্ণ কথা কাণ পাতি শুনিব কৈছে ভাগৱতৰ দশম খণ্ডত আকৌ গুৰুজনাই কৈছে এই ৰাম ভত কোটি জনমৰ মহাপাপ স্বয়ং কৃষ্ণ যিটো মনুষ্যৰ নিৰন্তৰে ভয় লাক্ষয় ৰাম হিজন কৃষ্ণ কথা শুনিবা পাৰে বোলে পাপীৰ কাণত কথা খুচিৰ হে বোলে পাপীৰ কাণত কথা খুচি হে ন বোলে পাপীয়ে বেছি দেৰিলৈকে কৃষ্ণ কথা শুনিবও নোৱাৰে ইয়াত নিমন্ত্ৰণ দিলে তেওঁ আহিব বোলে বেয়া পাব নহয় সমাজখনে যাওঁ আৰু আহি কিনি ইয়াত কিন্তু খোজ মোচাই থাকে অলপ দেৰি যদি শুনি লয় কৃষ্ণ কথা তেওঁ লাহেকে উঠি গুচি যাব ও হৰি গতিকে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে সেইকাৰণে কীৰ্তনত গুৰুজনে আকৌ কৈছে কীৰ্তন ঘোষাত গুৰুজনে আকৌ কৈছে এই ৰাম জন্মে জন্মে আৰাধিছে যিটো তাহাৰ জিভাত নাম আহে আমাৰ গুৰুজনে কীৰ্তনত কৈছে জন্মে জন্মে আৰাধিছে যিটো মহা হৰি তাহাৰ জিভাত নাম আহে এই জিভাটো হৈছে যশোদা জিভাটো কি যশোদা ইয়াত বোলে কৃষ্ণৰ নাম বোলে কৃষ্ণক বোলে আপুনি দুৰ্নাম নিচিনা দুলাই থাকিব লাগে কৃষ্ণ
দোলনাই যেনেকে দোলনা নিচিনা যশোদাই যেনেকে কৃষ্ণক দোলনা দোলাই আছিলে এই জিভাটোত বোলে আমিও কৃষ্ণ ৰামকৃষ্ণ নাম কৃষ্ণক বোলে দোলাই থাকিব লাগে তেতিয়া এই হৃদয়খন হৈছে নন্দ তেতিয়া সেই আনন্দটো লাভ কৰিব পাৰিব ঔ হৰি ঔ ৰাম আৰু ৰাম নাম কৃষ্ণ নাম কোনে ল'ব নোৱাৰে গুৰুজনাই কৈছে এই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত ও আজুলন্তে নাহে নাম কাহাৰ জিভাত বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুলন্তে নাহে নাম তাহাৰ জিভাত গতিকে কৃপালু বাবাই সমস্ত এই মই বৈকুণ্ঠৰ শাস্ত্ৰ বা সংস্কৃত শ্লোকত আছিলে 18,000 সংস্কৃত শ্লোক 335টা অধ্যায় 5,96,000 ইয়াৰ শব্দ আছে মহাভাগৱতে আরে ভাগৱত আমাৰ গুৰুজনাই তেৰাৰ অনুগামী সকলক লৈ কেৱল মাত্ৰ 14,000 শ্লোক পদবন্ধ কৰিছে স্ত্ৰী সূত্ৰ অন্তৰ্জাতি তৰুপ সমস্তৰে মানে ভক্তি অধিকাৰ দিছে বাক্য কৰ্ণ মনোমুখ আশ্ৰয় যায় হৰি ভগৱিত সমস্তৰে সকলো কাম কৰি দিছে গুৰুজনে সেইকাৰণে ভক্তিত জাতি আৰু অজাতি বিচাৰ কৰিব বোলে নাহি ভক্তিত জাতি অজাতি বিচাৰ বোলে কৃষ্ণ ভক্তি সমস্তৰে কৃষ্ণ ভক্তি সকলো কাৰণে মুকলি কৰিছে গুৰুজনাৰ ভটিমা মহাপুৰুষ মাধৱদেৱে লিখিছে বোলে ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি মুকুতি কৈলি উদাস এক হৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰু কৰু বোলে ভকতি ভাণ্ডাৰ ভাণ্ডাৰ মানে ভঁৰাল দ্বাৰা মানে দুৱাৰ সকলোৰ কাৰণে মুকলি কৰিছে সেইকাৰণে চণ্ডালো যদি ভক্তি কৰিছে তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে ভাগৱত অকল ভাগৱতেই নহয় গীতাতো কৈছে সেইকাৰণে ভক্তিত কেতিয়াও জাতি আৰু অজাতি বিচাৰ কৰিব নাপায় এই উচ্চ জাতি নিশ্চ জাতি এইবিলাক ভেদভাৱ কৰিব নাপায় বুজানে বাৰু জাতি মাত্ৰ দুটা ভাগৱতৰ 10ম স্কন্ধত কৈছে এই ৰাম হৰিক ভজয় জিতু তাকে বোলে জাতি ও হৰিৰ বিমুখ জানা সেইহে অজাতি কৃষ্ণক ভজয় জিতু তাকে বোলে জাতি কৃষ্ণৰ বিমুখ জিতু হেহি হে অজাতি যি ভগৱানৰ ভক্তি কৰিছে চাৰি জাতিৰ পিতা কোন ভগৱান কৃষ্ণ মানে বোলে ব্ৰাহ্মণক ভগৱন্ত মুখত পৰা সৃষ্টি কৰিছে ব্ৰাহ্মণ মানে আৰু ক্ষুদ্ৰক ভগৱানে চৰণৰ পৰা সৃষ্টি কৰিছে আৰু বাহুৰ পৰা ক্ষত্ৰিয় সৃষ্টি কৰিছে আৰু গুৰুৰ পৰা বৈশ্যক সৃষ্টি কৰিছে সেইকাৰণে চাৰি জাতিৰ পিতা কোন ভগৱান কৃষ্ণ আমাৰ পিতাও কৃষ্ণ আমাৰ মাতাও কৃষ্ণ মানে প্ৰভু গতিকে এই গোটেই চাৰি জাতিৰ পিতৃ হৈছে ভগৱান কৃষ্ণ সেইকাৰণে যিজন ভগৱানৰ ভক্তি কৰিছে কৃষ্ণক ভক্তি কৰিছে তাক জাতি বুলি কৈছে বুজিছে নে আৰু যিজন ভগৱানৰ ভক্তি নকৰে কৃষ্ণক নভজে তাক অজাতি বুলি কৈছে আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি কলো ঔ হৰি ঔ সাধাৰণ ভাষাত তাক বৈজাতি বুলি কলো কিন্তু অশুদ্ধ নহয় মানে কৃষ্ণক যিসকল ভজিছে ভগৱানৰ ভক্তি কৰিছে তেওঁকহে জাতি বুলি কৈছে আৰু যি ভগৱানৰ ভক্তি কৰা নাই তাক অজাতি বুলি কৈছে বুজিছেনে প্ৰভু তাৰপিছতে আমি পাঠৰ মাজত সোমাই যাম ইয়াতে কৈছে তুমি আমি দুই গইলে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান এইটো ভগতিৰ পথ অধৰ্ম পীড়িতে যাইবে লোক অধুগতি ভকতিক ৰাখি তুমি থাকিও হে উদ্ধৱ মই তোমাক নিব নোৱাৰো তুমি এটা কাম কৰা তুমি বদৰিকা আশ্ৰমলৈ গৈছা তাত মোৰ ভকতসকলক পাবা আৰু মোৰ জন্ম কৰ্ম লীলা ভৱিষ্যতবিলাক মোৰ এই ভাগৱত ধৰ্ম সকলোতে তুমি প্ৰচাৰ কৰিবা তেতিয়া উদ্ধৱে কৈছে প্ৰভু আপোনাক আমি ক'ত লগ পাম তেনে ভগৱানে কৈছে হে উদ্ধৱ মই বোলে পৃথিৱীতে থাকি মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় ধ্যান দি বৰ গুৰুত্বপূৰ্ণ সমস্ত বলবীৰ্য সমস্ত বৈভৱ
মই তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম সেইকাৰণে ভাগৱত কিতাপ গ্ৰন্থ একো নহয় আমি ভাগৱতক শাস্ত্ৰ বুলি কৈছো হয়নে বাৰু ধৰ্মশাস্ত্ৰ ভাগৱতক কিতাপ বুলি ভাবিছো হয়নে বাৰু কিন্তু ভাগৱত কিতাপ গ্ৰন্থ শাস্ত্ৰ একো নহয় কি হয় ইদম ভাগৱতম নাম পুৰাণম ব্ৰহ্ম সমন্বিতম বলে ইদম ভাগৱতম নাম পুৰাণম ব্ৰহ্ম সমন্বিতম বলে ভাগৱত ব্ৰহ্মৰ স্বৰূপ বলে ব্ৰহ্মৰ স্বৰূপে নহয় সাক্ষাৎ ব্ৰহ্ম আমাৰ আগফালে কোন আছে বলে কৃষ্ণ আছে আমাৰ গুৰুজনাই কাক প্ৰতিষ্ঠা কৰি লাগিছে বলে ভগৱান কৃষ্ণ ভাগৱত কি হয় বলে ভাগৱতে হৈছে ভগৱান শব্দময় বিগ্ৰহ ভাগৱত সেইকাৰণে উদ্ধৱক কৈছে একদম তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰম্ভম মই ভাগৱত সমুদ্ৰত সোমাই তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনী আৰু এই ভাগৱতক কোনোবা যদি সেৱা কৰিব দৰ্শন কৰিব আৰু কোনোবা যদি শ্ৰৱণ কৰিব ভগৱান তেওঁৰ হৃদয় পদ্মত প্ৰৱেশ কৰিব সেইকাৰণে ভাগৱতৰ কথাবিলাক আপোনালোক শুনিছে নাই আপোনালোকৰ হৃদয়ত ভগৱান সোমাই শব্দ ব্ৰহ্ম হিচাপে কৰ্ণ কুহুৰৰ দ্বাৰা ভগৱন্ত আমাৰ হৃদয়ত প্ৰৱেশ কৰে বুজিছেনে প্ৰভু আৰু এনেতো ভগৱন্ত আমাৰ হৃদয়ত আছে হয়নে প্ৰভু গীতাত অৰ্জুনক কৈছে হে অৰ্জুন সৰ্বস্ব সাহম হৃদয় সন্নিবিষ্ট মই সকলোৰ হৃদয়তে আছে ও হৰি যি অবিদ্যাত আছে সেইসকলে মোৰ হৃদয়ত ভগৱানক দেখা নাপায় ক'ত বোলে ভগৱান বোলে ডাঙৰ ডাঙৰ মন্দিৰ বিলাকত লুকাই আছে হয় নহয় দৌৰ মাৰিছো আমাৰ এইফালে আঠখিলীয়া নামঘৰত ভগৱান আছে ঢেকীয়াখোৱা নামঘৰত ভগৱান আছে শৰাই তাত দিলে কামত আহিব দৌৰ মাৰিছে আপোনালোকৰ ইয়াত ডাঙৰ ডাঙৰ মন্দিৰ বিলাকত ভগৱান সোমাই আৰু এই নামঘৰটোত ভগৱানটো 20% আছে বাকী বিলাকত 100% আছে এনেকুৱা কোন কথা নাথাকে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন বোলে ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত বিষ্ণু ইদম জগৎ গোটেই জগতটো ভগৱানৰ আমাৰ হৃদয়ত যেন প্ৰকাশমান হৈ আছে সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী শুভা শুভ ফল দাতা হাকিৰো কেশৱানী সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী শুভা শুভ ফল দাতা হাকিৰো কেশৱানী মই হাকিৰূপে সকলোৰে হৃদয়তে যিসকল অজ্ঞান হয় অজ্ঞানী হয় যিসকল অবিদ্যাত আছে সেইসকলে মোক বাহিৰত বিচাৰে বোলে হৃদয়ত আছা তুমি অতুমাক নপাবে স্বামী ও ভক্তি সাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাক বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত বোলে মোক বোলে অজ্ঞানৰ কাৰণে অবিদ্যাৰ কাৰণে বোলে মানুহবিলাকে দৌৰি থাকে বোলে ক'ৰবাত মন্দিৰত ভগৱান আছে মূৰ্তিত ভগৱান আছে ভগৱান আমাৰ হৃদয়তে আছে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায় নপাই তাংক জানা অবিদ্যা অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায় কণ্ঠলগ্ন বস্তুক সাক্ষাৎ কবির দাসে কৈছে बोले ना मंदिर में ना मस्जिद में ना सड़क में ना गुफा में मैं तो तेरी पास हूँ मैं तो दुर्लभते आसु भगवान हमारा हृदयते আছে এখানে যে সকল উত্তম ভগত হয় জ্ঞানী ভগত হয় बोले ना जाऊं काशी ना जाऊं वृंदावन जहां बिछालू आसन वही मेरी अविनाशी जहां बिछालू आसन वही मेरी अविनाशी अविनाशी बिचारी अपनी दूरले যাব না লাগে बोले अविनाशी का अपना लोग याते लग पाइले আজি যে আমি কৃষ্ণ কথা শুনিছো তাৰ মানে আপুনি মই ভাবিছো আমি কৃষ্ণ কথা শুনিছো এটা মিছা কথা ইমান দূৰৰ পৰা আমি আহিছো বোলে গাড়ী তেল ভৰাই আহিছো সাইকেল মাৰি আহিছো মোটৰসাইকেল চলাই আহিছো কোনবা খুজ গাড়ী আহিছো আপোনালোক ভাবিছে যে ইমান দূৰৰ পৰা আমি আহিছো কৃষ্ণ কথা শুনিবলৈ এটা মিছা কথা বোলে কৃষ্ণই কৃপা কৰি আপোনাক লৈ আহিছে ও হৰি কৃষ্ণ কৃপা নহলে কৃষ্ণ কথা শুনিব নোৱাৰে কৃষ্ণৰ কৃপাতে ও কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কথা
বোলে কৃষ্ণ কৃপা নহলে এই স্থানত আহিব নোৱাৰে ভগৱানে আমাক কৃপা কৰি এই স্থানলৈ লৈ আনিলে আৰু ভগৱানেহে ভগৱানৰ কথা শুনি আনন্দ লৈ আছে অ হৰি বোলে কেনেকে কাৰণ আপোনালোকৰ হৃদয়ত কৃষ্ণ বহি আছে যেনে আপুনি মই ভাবিছো আমি কৃষ্ণ কথা শুনিছো এইটো মিছা কথা আমাৰ হৃদয়ত কৃষ্ণ আছে আৰু কৃষ্ণ কথা শুনি আনন্দ লৈ আছে সেইকাৰণে ভগৱান আনন্দৰ 11টা উপাধি লাভ কৰিছে কথাবিলাক অকমান নাপাতো আমাৰ গুৰুজনে ভাগৱত আমি 2 ঘণ্টা শুনো আধা ঘণ্টা শুনো 20 মিনিট শুনো 5টা নিয়ম পালন কৰি ভাগৱত শুনিবলৈ কৈছে এক হৈছে নিখবনে সাৱধান একচিতে এক মানে আৰু সৰ্বজনে এই 5টা নিয়ম পালন কৰি আমি ভাগৱত শুনিব লাগিলে আধা ঘণ্টা শুনো 20 মিনিট শুনো 1 ঘণ্টা শুনো আপোনাৰ আৰু যদি আমি ভাগৱত কথা ইফালে চলি আছে আৰু আমি যদি কথা পাতি থাকো বোলে হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আমি কথা পাতি অন্তকালে নিয়াত জন্মযুত কৰে তাকো উগ্ৰ শাস্তি বোলে হৰি কথা ইফালে চলি আছে আৰু আমি বোলে যদি গ্ৰাম্য কথা পাতি থাকো এখানে শ্ৰোতা 2 প্ৰকাৰৰ এক হৈছে প্ৰবল শ্ৰোতা এক হৈছে অবল শ্ৰোতা বোলে প্ৰবল শ্ৰোতা কাক বুলি কৈছে যেনেকে উদাহৰণ ৰাজহংস ৰাজহাঁহ যেনেকে ৰাজহাঁহক আপুনি গাখীৰ আৰু পানী মিক্স কৰি দিলে ৰাজহাঁহ দিব্য ৰাজহাঁহ এটা আছে ইয়াত পোৱা নাযায় মান সৰোবৰত পায় এই দিব্য ৰাজহাঁহ আপুনি গাখীৰ পানী মিক্স কৰি দিলে অকল গাখীৰটো খাই কিনি পানীখিনি এৰি দিয়ে বোলে নিৰ এৰি ক্ষীৰ খায় এনেকুৱা আমি শ্ৰোতা হ'ব কৃষ্ণ কথা তেনেকুৱা ভাবুক হৈ শুনিব লাগে ৰসিক হৈ শুনিব পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি আমি ভাবুক হৈ কৃষ্ণ কথা এইটো প্ৰবল শ্ৰোতা আৰু অবৰ শ্ৰোতা এটা আছে উদাহৰণ হৈছে অজ মানে ছাগলী বোলে ছাগলীয়ে যেনেকে লেপ 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 কৰি থাকে ছাগলীবিলাকে ক'ৰবাত চাব আমাৰ এই আইসকল নহয় বাৰু এইফালে ভাগৱতৰ অনুষ্ঠান চলি থাকিব আইসকল গ্ৰুপ পাতি বহি ল'ব আৰু ছাগলীয়ে যেনেকে লেপ 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 কৰি থাকে তেওঁলোকেও লেপ লেপাই থাকে নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো কৃষ্ণ কথা শুনিবলৈ নিদিয়ে ডিষ্টাৰ্ব কৰিছে তেনেকুৱা শ্ৰোতা আপোনালোক নহব কেতিয়াও গতিকে এই শ্ৰোতা অজ শ্ৰোতা বুলি এইটো মানে অবৰ শ্ৰোতা বুলি আৰু এটা অবৰ শ্ৰোতা আছে তাক বৃষ বুলি কৈছে হাঁহ গৰু বোলে আপোনাৰ গোহালিত পালে গোহালিত শুই যায় বোলে কাৰোবাৰ বাহনিত পালে বাহনিত শুব হয় নে বাৰু আৰু কাৰোবাৰ পাকঘৰত সোমাব পাৰিলে বোলে পাকঘৰৰ বস্তুবিলাক খাই কিনি তাতো হৈ যায় ঠিক এনেকুৱা এবিধ মানুহ আছে নামঘৰলৈ যাওঁ বুলি কৈ বৰ ধুনীয়াকে বিউটিফুল হৈ কিনি ওলাই আহে আৰু এফালে নামাচাৰ্যই আমাৰ নামাচাৰ্য প্ৰভুজনে নাম দি আছে নাম গাই আছে তেওঁ এটা খুটাত বহি নিৰ্দেশন কৰি ধুনীয়াকে টোপনি এটা মাৰি দিয়ে তেনেকে হাঁহ গৰুৱে ধুনীয়াকে টোপনি এটা মাৰে তেনেকে ধুনীয়াকে শুই লয় আৰু যেতিয়া নাম আদায় হয় তেতিয়া প্ৰসাদৰ টোপোলাটো ল'বা আৰু অ হৰি এনেকুৱা শ্ৰোতাও আছে বহুতে আছে হয় বাৰু তেনেকুৱা শ্ৰোতা হ'ব নালাগে গতিকে আমি কৃষ্ণ কথাটো একান্ত মানে আমি শুনিব লাগে তেতিয়াই আমাৰ জীৱন সাৰ্থক হ'ব ইয়াত আহিলো কি হ'ল ঘৰ দুৱাৰৰ কাম এৰি চব এৰি কিনি আমি কৃষ্ণ কথা শুনিবলৈ আহিছো ইয়াতো আহি যদি সেই গ্ৰাম্য কথা পাতি থাকো তেনেহ'লে আমাৰ উপকাৰ একো নহয় গতিকে সেইকাৰণে উদ্ধৱক কৈছে সেই উদ্ধৱ মুখৰ বচনে আগে নচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন পৰ্বতাইৰা থাকা তুমি উদ্ধৱ মহন্তক কৈছে যে তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰা কাৰণ শ্ৰৱণ কীৰ্তন ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম আজি যিটো ধৰ্ম কৰিছো আমি ধ্যান দি শুনিব আজি যিটো ধৰ্ম ভক্তি কৰিছে এইটো উত্তম ভক্তি ইয়াতকে উত্তম ভক্তি আৰু নাই গীতাত অৰ্জুনক কৈছে হে অৰ্জুন হে ৰাম মোৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বোলয় সখী উত্তম ভকতি
আজি যেটো ভক্তি কৰিছে এটো উত্তম ভক্তি ইয়াতে আৰু উত্তম ভক্তি নাই কৃষ্ণ কথা আমি আনন্দ মানে আমি কৰিছে ভগৱান যেতিয়া আমাৰ হৃদয় পদ্মত সোমাব বলে কেনেকে সোমাব বলে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাবো সলুহম ধুনুতি সমলম কৃষ্ণ সলিলস্য যথা সরত বলে প্রবিষ্টয়ম কর্ণে রন্ধেন স্নানং ভাবো সলুহম ধুনুতি সমলম কৃষ্ণ সলিলস্য যথা সরত কর্ণপথে ভগতর হিয়াত প্রবেশী ভরি দুর্বাসনা করে সমস্ত বলে জলদ যতেক মল যেহেন হরত কালে স্বভাবত নির্মল হয় এখানে কৃপালু বাবায় সমস্ত আমি আনন্দ মানে ভগৱানৰ কথা শুনিম এতে কৰ্ণপথত কৰ্ণ কুহুৰৰ দ্বাৰা আমাৰ হৃদয়ত ভগৱন্ত শব্দ ব্ৰহ্ম বিলাক যেতিয়া সোমাব কোটি কোটি জন্মৰ পাপ আছে গাঁঠি আছে কৰ্মবন্ধন আছে এই কৰ্মবন্ধন বিলাক আমাৰ যেতিয়া সফা হৈ যাব যিমান জাবৰ আছে বলে এটা কোঠালিত বলে বহুত দিনৰ জাবৰ জমা হৈ আছে বলে এদিনত তো সফা কৰিব পৰা নাযায় তাক ঝাড়ু মাৰিব লাগিব তাৰপিছত এলামটো বিলাক গুচাব লাগিব তাৰপিছত মানে ডেটল লাইজল দি ধুব লাগিব তাৰপিছত কোঠালিটো সফা হৈ যায় তেতিয়াই থাকিব পৰা হয় তাত ঠিক আমাৰ হৃদয়তে কোটি কোটি জন্মৰ পাপ আছে কোটি কোটি জন্মৰ কৰ্মবন্ধন আছে সেই কৰ্মবন্ধন পাপ বিলাকৰ পৰা মুক্ত হ'ব লাগিব যেতিয়া শেষ হৈ যাব তেতিয়া সেই নিৰ্মল যাৰ হৃদয়টো নিৰ্মল হ'ব যাৰ হৃদয়টো পবিত্ৰ হ'ব সেই নিৰ্মল হৃদয়ত কৃষ্ণই বাস কৰে ও হৰি ও ৰাম এই নিৰ্মল হৃদয়তে ভগৱান বাস কৰে বলে কোটি কোটি জন্মৰ পাপ জমা হৈ থাকিলে মানে আৰু আপোনাৰ মোৰ হৃদয়ত কেতিয়াও কৃষ্ণ জমা মানে কৃষ্ণ স্থান নলয় সেইকাৰণে যেনেকে উদাহৰণটো দিছো যেনেকে কুকুৰি কণা বেমাৰ মানুহৰ অঞ্জন লগাওঁতে অঞ্জন মানে কাজল কাৰোবাৰ যদি কুকুৰি কণা বেমাৰ আছে গধূলি গধূলি নেদেখে মানুহটো কেনেবাকে যদি কাজল লগায় অঞ্জন কাজল যদি লগাৱাৰ অভ্যাস কৰে তেতিয়া লগাওঁতে কাজল লগাওঁতে তেওঁ আগৰ দৰে চাব পৰা হৈ যায় তো ঠিক ভগৱানে কৈছে যে যোনে নেকি মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোতে যেতিয়া হৃদয়টো নিৰ্মল হৈ যাব তেতিয়া মই যে হৃদয়ত আছে এই কথাটো তেওঁ উপলব্ধি কৰিব পাৰিব সেইকাৰণে কৃপালু বাবাই সমস্ত ভগৱানে কৈছে মই তিনিজন ভকতৰ হিয়া এৰি যাবই নোৱাৰো শুনৈ ভনৈ আৰু শ্ৰদ্ধা কৰোঁ সংস্কৃত শ্লোকত কৈছে উদ্ধৱক কৈছে হে উদ্ধৱ মই তিনিজন ভকতৰ হিয়া এৰি যাব নোৱাৰো তিনিজন ব্যক্তিয়ে মোক বান্ধি ল'ব এতিয়া আপোনালোক ভগৱানক বান্ধি ল'ব পাৰে তাৰ উপায়টো বলে এইটো উপায় কি ভগৱানে কৈছে যে মোক তিনিজন ভক্তৰ তিনিজন মানুহে তিনিজন ব্যক্তিয়ে সদায় বান্ধি ৰাখে মই এৰাব নোৱাৰো সেইসকলৰ পৰা মই এৰাব নোৱাৰো সেইসকলে মোক বান্ধি বলে কোন তিনিজন বলে মত কথা বাচকম নিত্যম যোনে মোৰ কথা কৈ থাকে কৃষ্ণ কথা সেইজন মানুহে মোক বান্ধি ৰাখি দিয়ে ও হৰি এক নম্বৰ আৰু দুই নম্বৰ বলে দুই নম্বৰ এজন বলে মত কথা শ্ৰৱণে ৰতম যোনে মোৰ কথা শুনি ভাল কৃষ্ণ কথা যদি শুনি ভাল পায় তেওঁ মোক বান্ধি ৰাখিব পাৰে তাৰপিছত কৈছে তিনি নম্বৰ কোন বলে মত কথা প্ৰীতি মানসম যোনে মোৰ কথা শুনি মনৰ পৰা আনন্দ লয় আৰু কৃষ্ণ কথা শুনিবলৈ বাৰে বাৰে ইচ্ছা কৰে নাহম তেচ্ছামি তম নৰহ এই তিনিজন ব্যক্তিৰ হিয়া এৰি মই যাবই নোৱাৰো এজন প্ৰেম জড়িলে মোক বান্ধি দিওঁ উদ্ধৱক কৈছে আৰু এইটোৱে সংস্কৃত শ্লোকত উদ্ধৱক কৈছে হে উদ্ধৱ মোৰ প্ৰেম ভক্তিটো কেনেকুৱা জানানে বোলে বাক গদগদা দৰ্বতে য়েশোচিতম ৰুদত্তে ভীষণম হাসিত্য কাচিত্য বিলয়োজে উদ্গাৱতে নিত্যতস্য মদভক্ত যুক্ত ভুবনম পুনঃ বাক গদগদা দর্বতে য়েশোচিতম ৰুদত্তে ভীষণম হাসিত্য কাচিত্য বিলয়োজে উদ্গাৱতে নিত্যতস্য মদভক্ত যুক্ত ভুবনম পুনঃ এটোৱে হৈছে প্ৰেম ভক্তি প্ৰেম ভক্তিটো আপোনালোকো কৰি আছে ভগৱানক কেনেকে কৰিছে ও প্ৰেম ভগতি ৰসিন হে শুনি উধ হৰি হৰি বোলন্তে লোতক জান শ্ৰৱে
প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধ হৰি হৰি বুলন্তে লুতপদাৰ শ্ৰদ্ধা ইয়াৰ পিছত অকমান দেৰি পিছত ওলাব হেছলো বোলে প্ৰেম ভকতিৰ চিহ্ন ये শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতপদাৰ শ্ৰদ্ধা হৰি হৰি কোৱাৰ লগে লগে বোলে চকুৰ পানী চকুলো আহিছে এইটো কৈছে বাষ্পবাৰী পৰিপূৰ্ণ লোচন ফোনবিলাক আপোনালোকৰ অকণমান চাইলেণ্ট কৰি ৰাখিব হৰি হৰি বুলন্তে লুতপদাৰ শ্ৰৱে তাৰপিছত ভগৱানে কৈছে হে ৰাম মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ ভগৱানৰ কথা শুনোতে বাষ্পবাৰী পৰিপূৰ্ণ লোচন নিজে নিজে চকুলো আহে আপোনালোক যেতিয়া গুৰু গৃহত বহিব মানে আসন লৈ বহিব তেতিয়া আপোনালোক যেতিয়া গুৰু প্ৰাৰ্থনা কৰিব ঈশ্বৰৰ ভক্তি কৰিব নিজে নিজে চকু পানী আপোনালোকৰ আহে নে বাৰু কেতিয়াবা আহে সেইটোৱেতো প্ৰেম ভক্তি ভগৱানে কৈছে মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ এৰাম প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী কতু হাসৈ কতু কান্দৈ অমুক প্ৰিয় মানি এৰাম লাজ এৰি গাৱৈ গীত হৈ নাচৈ আনন্দত এ জগত পবিত্ৰ কৰে হে ভগত হে ৰাম মুখ লাগি যাৰ মনে প্ৰেম উপজিলা অন্যেৰু তাৰ হৃদয়ক ভক্তি ঘৰ বৈক হে ৰাম বান্ধিলে প্ৰেম জৰি অমুহুৰ পাৱত মোক বোলে প্ৰেম জৰিৰে তেওঁ বান্ধি আৰু কেতিয়াবা কেতিয়াবা মোৰ নাম ললে বোলে মাটিতো বাগৰি দিব বোলে লুতৰি পাৰিব বুলি কৈছে গতিকে এনেকুৱা প্ৰেম ভক্তি আমি ভগৱানক কৰিব সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ নাম ল'ব হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যাব তাৰপিছত আমি পৰম শ্ৰদ্ধাৰ তেজপুৰ জিলাৰ পৰা এখন ঢেকীয়াজুলি আমাৰ বাপজনক এষাৰ নাম দিবলৈ সেৱা জনাইছো কাৰণ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰো উত্তম ফল হৰি নাম আৰু এই নামখনৰ পিছতে আমি পাঠৰ মাজত আকৌ সোমাই যাম আকৌ নামৰ শেষত পাঠ হ'ব আৰু পাঠৰ মাজত অকণমান চমু ব্যাখ্যা হয় আমি এটা কাহিনী আপোনালোকৰ মাজত আগবঢ়াম কৃষ্ণ মাত্ৰ 3 ঘণ্টা সময় আমি আপোনালোকৰ মাজত থাকিম আমাৰ শ্ৰদ্ধাৰ আমি বহু দিনৰ পিছত দৰ্শন পোৱা এনে মোবাইলতে দেখি থাকো তেখেতক আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ হিমাংশু নাথ বাপে অকণমান ভাগৱতৰ কথা আপোনালোকক ক'ব আমি আধা ঘণ্টা পঢ়িম তেখেতে আধা ঘণ্টা পঢ়িব চমুকৈ হ'লেও 2-1 কথা আমাক কৰিব লাগিব তেখেত ওদালগুৰি জিলাৰ ধৰ্মপুত্ৰ হিচাপে সৃষ্টি হৈছে বৰ সুন্দৰ ভাগৱতৰ ব্যাখ্যা কৰে আমি বাপৰ চৰণতো ভক্তি কৰি জনাইছো আৰু প্ৰায় আধা ঘণ্টা সময় আমি কমিটিক অনুৰোধ জনাইছো আমাৰ বাপজনকে ক'ব আৰু আমি ইউটিউব কৰিম তেখেতৰ হৰি সকলোৱে আনন্দ ল'ব আৰু সকলোৱে এখন গান আগবঢ়াইছে নেগৰা সিং কৃষ্ণ